Hello and welcome to Gyansila Sollo আহিছো আকৌ তোমালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে আসাম পুলিচ কনস্টেবল আৰু ডিএমই এক্সামৰ কাৰণে ইংলিশ গ্ৰামাৰ প্ৰেক্টিস সেট 8 হয় ওকে আগৰ 7টা যদি তোমালোকে পাৰ্ট চোৱা নাই আমাৰ প্লেলিষ্টত ইংলিশ গ্ৰামাৰ বুলি লিখি থোৱা আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিছো এক্সাম পইণ্ট অফ ভিউৰ কাৰণে মিছ নকৰিবা ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ যদিহে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা আৰু আমাৰ WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচন বক্সত দি থোৱা আছে যদি তোমালোকে গ্ৰুপত জয়েন হ'ব বিচাৰা লিংকত গৈ পেলাই জয়েন হ'ব পাৰিবা সো প্ৰথম প্ৰশ্নটো আজি আছে হোৱাট ইজ দ্য ফিমেল জেন্ডাৰ অফ হিৰো হিৰোৰ ফিমেল জেন্ডাৰটো কি হয় আমি সকলোৱে জানো হিৰোৰ ফিমেল জেন্ডাৰ হিৰোইন হয় বাট বহুতে হিৰোইন স্পেলিংটোত মিস্টেক কৰি থৈ আহে তো ইয়াৰে শুদ্ধ কোনটো হ'ব যেটো অপচন এ আছে হিৰোইন HEROINE okay next আছে I have only dash 1 rupee note খালি ঠাইত কি বহিব AND নে no article তো আমি এটো জানো যে ভাইৱেলৰ আগত সদায় আৰ্টিকেল কি বহে n বহে ভাইৱেল কেইটা তো তোমালোকে জানা A E I O U তো ইয়াতে কি আছে O আছে তো কি বহিব লাগে n বহিব লাগে বাট এট n নবহে কিয় 1 rupee note 1 to উচ্চাৰণ কেনেকৈ হৈছে 1 যেটো উচ্চাৰণ হৈছে WAN 1 অসমীয়াত ক'বলৈ হলে এইটো নহয় এইটো ওয়াব আৰু ন 1 তো এইটোৰ কাৰণে ইয়াত প্ৰিপজিশন বহিব a বহিব I have only a 1 rupee note যদিও ভাইৱেল থাকে উচ্চাৰণটো যদি অকমান বেলেগ কে হয় তেতিয়া তাত আৰ্টিকেল a বহে n নহয় ওকে Next, what is the synonym of occupation? Occupationৰ সমাৰ্থ শব্দ দিছে synonym মানে হৈছে সমাৰ্থ শব্দ তো occupation মানে কি occupation মানে ক'বলৈ হলে জীৱিকা কি কৰি তুমি খাই আছা তো ইয়াতে আছে স্পেস জব ভিলেজ প্ল্যান্টেশন কারেক্ট কোনটো হ'ব অপচন বি হ'ব জব Next, what is the synonym of substitute? Substituteৰ synonym কোনটো হয় তো substituteৰ যেটো সমাৰ্থ শব্দ substitute মানে কি কৰা কিবা এটা বস্তু ৰিপ্লেস কৰা তো ইয়াতে অপচন 8 আছে অলৰেডি ৰিপ্লেস কৰা ৰিপ্লেস শব্দটো তো ইয়াৰে উত্তৰ হ'ব অপচন এ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য এন্টোনিম অফ কশনস কশনৰ এন্টোনিম কি হয় কশন মানে কি হয় কশন মানে হৈছে যেটো তোমাৰ কিবা এটা অসুখ হৈছে তুমি কেয়াৰ লৈছা বাট ইয়াৰে খুদিছে কি বিপৰীত খুদিছে বিপৰীত শব্দটো যেতিয়া খুদিব তাৰে শুদ্ধ কোনটো হ'ব এতে আছে স্কেয়াৰ্ড মানে ভয় খোৱা কেয়াৰলেস yes কেয়াৰলেস হ'ব হাংৰিটো হ'ব নোৱাৰে টায়াৰ্ড হ'ব নোৱাৰে কেয়াৰলেস শুদ্ধ উত্তৰ হ'ব ওকে কমেন্ট সেকশনত কমেন্ট কৰি যাবা তোমালোকে শুদ্ধ কিমানটা কৰিব পাৰিছা which of the following is not a collective noun তলৰ কোনটো কালেক্টিভ নাউন নহয় কালেক্টিভ নাউন মিন্স যেটোৱে এটা শব্দ যেটোৱে বহু কেইটাক একেলগত বুজায় ওকে তো ইয়াতে আছে অফিচাৰ পুলিশ পাৰ্লিয়ামেন্ট জুৰি কোনটো হ'ব এটোত বহুতে কনফিউজ হয় তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব অফিচাৰ অফিচাৰটো কালেক্টিভ নাউন নহয় অফিচাৰ মানে এজন অফিচাৰকে বুজায় পুলিশটো কেতিয়াও বহুতে পুলিশটো সিঙ্গুলাৰ বুলি ভাবে বাট পুলিশটো একেলগে গোটেই ফোৰ্সটোকে বুজায় তো পুলিশটো এটা কালেক্টিভ নাউন হয় অবভিয়াসলি পাৰ্লিয়ামেন্টটো কালেক্টিভ নাউন হ'বই লাগিব পাৰ্লিয়ামেন্ট এজন মানুহৰে পাৰ্লিয়ামেন্ট গঠন হ'ব পাৰে নেকি নহয় কাউন্সিল অফ মিনিষ্টাৰ যিখিনি আছে গোটেইখিনিৰ লগত পাৰ্লিয়ামেন্ট গঠন হয় তো পাৰ্লিয়ামেন্ট কালেক্টিভ নাউন হয় জুৰিও কালেক্টিভ নাউন হয় জুৰিত এজন সদস্য নাথাকে হয় না নহয় ওকে ক্লিয়াৰ হোৱাট ইজ দ্য পাষ্ট পাৰ্টিসিপল অফ ওৱেৰ মানে কি পিন্ধা তো ইয়াৰে পাষ্ট পাৰ্টিসিপল ফৰ্মটো কি হয় এটা আছে ওৱেৰ worn and weared কাৰেক্ট কি হ'ব অপচন সি হ'ব ওৱেৰৰ পাষ্ট পাৰ্টিসিপল হয় worn ওকে নেক্সট ইউ এণ্ড হৰি ইডিলড এৱে ডেছ টাইম তুমি আৰু হৰিয়ে কি কৰি আছা তোমালোকৰ সময়বিলাক এনে স্পেন্ড কৰি আছা একো নকৰাকৈ তো ইয়াতে হ'ব your their নে those তো ইয়াতে কি আছে ইউ তো ইয়াতে কি বহিব your বহিব you and her equal to your time okay next what is the past tense of biteৰ past tense to কি হয় ইয়াতে আছে bit bite bitten bought তো biteৰ যেটো past form হেতু হৈছে bite bit bitten okay next he has dash seen a tiger ইয়াতে খালি ঠাইত কি হ'ব এটো কমন ক্ৰিটিক্যাল হয় এটো ভালকে বাক্যটো চাবা ইয়াতে অপচন আছে নেভাৰ হাৰ্ড হেভিলি কেয়াৰফুলি তো ইয়াতে আছে he has কি বহিব লাগে
অকণমান যেতিয়া ভালকৈ ঠাণ্ডা মগজুৰে লাইনটো চাবা তেতিয়া তোমাৰ এনচাৰটো নিজেই মনলৈ আহিব ইয়াতে নেভাৰ বহিব হাৰ্ট বহিব নোৱাৰে হি হেজ হাৰ্ট চিন এ টাইগাৰ নহয় হেভিলি চিন এ টাইগাৰ হ'বই নোৱাৰে কেয়াৰফুলি চিন এ টাইগাৰ ন হি হেজ নেভাৰ চিন এ টাইগাৰ সি কেতিয়াও বাঘ দেখা নাই অ'কে আই উইল নট বাই ডেছ মেংগোজ মই মেংগো নিকিনো ইয়াতে কাৰেক্ট কোনটো হ'ব চাম এভৰি ইটছ এণ্ড এনি তো কাৰেক্ট হ'ব ইয়াতে যিহেতুকে নট আছে নট মানে কি বুজাইছে বাক্যটো নিগেটিভ ফৰ্মত বুজাইছে তো নিগেটিভ ফৰ্মত থাকিলে কি হয় মই আগতেও কৈছোঁ এনি শব্দটোৰ প্ৰয়োগ কৰিব লাগে যিটো আছে অপশ্যন ডিত আই উইল নট বাই এনি মেংগোজ অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ ইনাৰৰ ছুপাৰলেটিভ কি হয় তো ইনাৰৰ ছুপাৰলেটিভ শব্দটো হৈছে ইজি হয় একেবাৰে ইনাৰ মষ্ট ঠিক আছে তাৰপিছত আছে ছাডেনলি দেয়াৰ এক্ৰছ ডেছ দেয়াৰ এৰজ এ ডেছ ষ্ট্ৰম মানে কি ধুমুহা তো ধুমুহাৰ লগত কোনটো শব্দ আমি ব্যৱহাৰ কৰিব লাগিব ব্ৰিজি মানে কি হয় ব্ৰিজি মানে হৈছে বতাহ হয় ধুমুহা নহয় ব্ৰিজি মানে বতাহ হয় তো এইটো হ'ব নোৱাৰে ভায়লেণ্ট আৰু ছফ্ট নানটো নহয় ছফ্ট ষ্টৰ্ম কেতিয়াবা ছফ্ট হ'ব পাৰে নেকি ধুমুহা কেতিয়াবা ছফ্ট হয় নেকি অবভিয়াছলি নহয় ধুমুহা সদায় কি হয় ভয়ানকেই হ'ব তো ইয়াতে কি হ'ব ভায়লেণ্ট হ'ব ছাডেনলি দেয়াৰ এৰজ এ ভায়লেণ্ট ষ্টৰ্ম অ'কে চ' নেক্সট কুৱেশ্যন ষ্টাৰ্ট কৰাৰ আগত আছাম পুলিচ কনষ্টেবল পৰীক্ষাটোৰ কাৰণে এই PDF টো যিসকলে এতিয়াও লোৱা নাই হাতত সময় আছে ল'ব পাৰিবা য'ত আমি GK আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত কুৱেশ্যন ৰাখিছোঁ 700 টোটেল কুৱেশ্যন 500টা তোমাৰ GKৰ ওপৰত আছে আৰু 200টা গ্ৰামাৰৰ ওপৰত আছে আৰু সম্পূৰ্ণ আছামিজ মিডিয়ামত এই PDF টো বনোৱা হৈছে যদি ল'ব বিচাৰা তোমালোকে কণ্টেক্ট কৰিবা এই নাম্বাৰটোত স্ক্ৰীনত দি থোৱা আছে 8402086470 ₹70 এই PDF টোৰ প্ৰাইচ হয় আৰু আছামিজ মিডিয়ামত আছে PDF টো ওকে জনাই দিছোঁ আছাম পুলিচ কনষ্টেবল পৰীক্ষাটোৰ কাৰণে ওকে সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ডিমিনুটিভ ফৰ্ম অফ হিলৰ ডিমিনুটিভ ফৰ্ম কি হয় ডিমিনুটিভ মানে কি ক্ষুদ্ৰ যিটো সৰু তো হিলৰ যিটো ক্ষুদ্ৰ হয় ডিমিনুটিভ ফৰ্ম হ'ব সেইটো কি হ'ব অপশ্যন এ হিলক হ'ব ওকে নেক্সট কমপ্লিট দ্য প্ৰভাৰ্ব নো ডেছ নো গেইন এটা বাক্য আমি প্ৰায় কওঁ কি বুলি নো পেইন নো গেইন হয়নে নহয় তো ক'ত আছে পেইনটো অপশ্যন ডিত আছে নো পেইন নো গেইন এনেকুৱা কুৱেশ্যনৰ পৰীক্ষাত আহে দেই এইবিলাক চাবা গ্ৰুপ অফ চিপ ইজ কল্ড ভেড়াৰ যিটো গ্ৰুপ সেইটো কি বুলি কোৱা হয় একেবাৰে ইজি হয় এইটো প্ৰায় ৰিপিট হৈ থাকে এইটো গ্ৰুপ অফ চিপক কোৱা হয় ফ্লক বুলি ফ্লক অফ চিপ ওকে নেক্সট হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ টাইগাৰৰ অপজিট জেণ্ডাৰটো কি হয় তো টাইগাৰৰ অপজিট জেণ্ডাৰটো হয় কি টিগ্ৰিছ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ টিগ্ৰিছ ওকে নেক্সট হি ইজ ফন ডেছ টি এইবাৰ কি হ'ব হি ইজ ফন ডেছ টি তো যেতিয়া বাক্যত ফন শব্দটো থাকে ফনৰ লগত ফিক্স প্ৰিপজিশ্যন বহে কি অফ হি ইজ ফন অফ টি তাৰ নেক্সট আছে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ বেডৰ ছুপাৰলেটিভ ডিগ্ৰী কি হয় তো বেডৰ ছুপাৰলেটিভ ডিগ্ৰী হ'ব কি বেড ৱৰ্ষ্ট অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব বেড ৱৰ্ষ্ট অ'কে নেক্সট য়ং ওৱান অফ ডাক ইজ কল্ড যিটো ডাকৰ যিটো সৰু পোৱালিটোৱে য়ং পোৱালিটো সেইটো কি বুলি কোৱা হয় তো ডাকৰ সৰু পোৱালিটোক কোৱা হয় কি বুলি ইয়াতে আছে ডাকলিং ড্ৰেক বাণী ডাকি কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ডাকলিং অ'কে ক্লিয়াৰ নেক্সট হাউচ অফ হৰ্চ ইজ কল্ড ঘোঁৰাৰ যিটো থকা ঠাই যেনেকৈ আমাৰ গোহালিত গৰু থাকে ঘোঁৰা থকা ঠাইটোক কি বুলি কোৱা হয় আৰু সেইটোক কোৱা হয় কি বুলি অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ষ্টেবল বুলি কোৱা হয় ঠিক আছে নেক্সট কমপ্লিট দ্য ইডিয়ম টু স্পিল দ্য ডেছ তো এই ইডিয়মটো কমপ্লিট কৰিব লাগে এনেকৈও কুৱেশ্যন আহে মিনিং নাই সোধা বাট কমপ্লিট কৰিব দিছে তো ইয়াতে এটা বাক্য আছে টু স্পিল দ্য বিনছ অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব এইটোৰ মিনিংটো হৈছে কিবা এটা চিক্ৰেট ৰিভিল কৰা অ'কে যাৰ মিনিংটো হৈছে টু স্পিল দ্য বিনছ নেক্সট আছে ডোণ্ট জাজ এ বুক বাই ইটছ ডেছ কি হ'ব নিশ্চয় পাৰিবা এইটো এটা প্ৰায় কৈ থকা বাক্য হয় ইউজুৱেলি তো ডোণ্ট জাজ এ বুক বাই ইটছ পেজ হ'ব নেকি নহয় বাই ইটছ কভাৰ হয় ডোণ্ট জাজ এ বুক বাই ইটছ কভাৰ অ'কে ক্লিয়াৰ তাৰপিছত আছে টু স্মেল এ ডেছ ইয়াতে কি হ'ব ৰেড ডিছ ফ্লাৱাৰ ফায়াৰ এইটো এটা
ইডিয়ম এণ্ড ফ্ৰেজ হয় তো ইয়াতে হ'ব টু স্মেল এ ৰেট ডেট মিনছ কিবা এটা বস্তু এটা ডাল মে কুছ কালা হে এটা যে বাক্য আছে সেইটো মিনিংটো হয় এইটো টু স্মেল এ ৰেট ঠিক আছে নেক্সট হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ মাউচ মাউচৰ প্লুৰেল ফৰ্মটো কি হয় বহুবচন কি হয় মাইচ মাউচ মুজ নে মিউজ কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মাইচ অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ লিটিল লিটিলৰ ছুপাৰলেটিভ কি হয় তো লিটিলৰ ছুপাৰলেটিভটো হৈছে কি লিষ্ট হ'ব LEAST লিষ্ট ঠিক আছে নেক্সট হোৱাট ইজ দ্য ছিংগুলাৰ অফ ডাটা ছিংগুলাৰ ফৰ্ম অফ ডাটাৰ ছিংগুলাৰ ফৰ্মটো কি হয় তো ডাটাটো এটা প্লুৰেল হয় আমাৰ যে ডাটা যে আছে এইটো প্লুৰেল হয় এই শব্দটো তো ইয়াৰে ছিংগুলাৰ শব্দটো হৈছে কি ডেটুম অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব ডেটুম হয় ঠিক আছে সো এইখিনি আজিৰ ভিডিঅ'টোৰ কাৰণে তোমালোকৰ কুৱেশ্যন এনচাৰ কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু পৰীক্ষালৈ যেটুকু বেছি দিন নাই যিমান পাৰি প্ৰেক্টিছ কৰিব লাগে এটা কুৱেশ্যন এনচাৰ জিকে সিৰিজ মই কণ্টিনিউ কৰি আছোঁ লগতে সেইকেইটা চাবা নিশ্চয় কৰিবা আৰু ডিএমইৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তোমালোকৰ কাৰণে PDF এটা আমাৰ হাতত উপলব্ধ আছে যিটো অনলি জিকেৰ ওপৰত হয় 500 MCQ ইয়াতে আছে ইংলিছ মিডিয়ামত আছে গোটেইখিনি আৰু এইটো জিকেৰ ওপৰত হয় যিটোৰ মূল্য হয় ₹53 তো যদি এইটো তোমালোকে ল'ব বিচাৰা তেতিয়াহ'লে নাম্বাৰ স্ক্ৰীনত দি থোৱা আছে কণ্টেক্ট কৰিবা তাত কণ্টেক্ট কৰিলে তোমালোকে ল'ব পাৰিবা অ'কে আৰু চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা চ' থেংক ইউ ছ' মাছ টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন